বঙাইগাঁও জিলা নামঘৰ কাহিৰবা আজি এটা ৰান্ধনীশালৰ কাৰণে আধাৰশিলা স্থাপন হ'ল। গতিকে মই ভকত বান্ধৱক লৈ পেলাই এইটো মানে অলপ আজি অপেনিং এটা কৰিলোঁ আধাৰশিলাটো। গতিকে ভকত বাপে কিমান দূৰখিনি আগবঢ়াই মই কিমান দূৰ নিব পাৰোঁ তাকে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে এই নামঘৰটো ৰান্ধনীশালটো জাকত জিলিকা কৰিব পাৰোঁ। সকলো সুবিধা মই ভকতবৃন্দ ৰাইজক সুবিধা দিব পাৰোঁ। এইটোৱে মোৰ ভকতৰ ওচৰত কাটৰ প্ৰাৰ্থনা। আৰু মোৰ বিশেষ বহুত বহলাই মই একো ক'ব নাজানো। মই ভকতৰ বিনে একো নাজানো। তেওঁলোকে যি কৰে মই তাতেই সন্তুষ্ট। গতিকে ৰাইজে যেন মোক আঁকোৱালি লয়, এই স্থানত যেন মোকো যেন কৃপা কৰে, ময়ো যেন এইখিনি সম্পূৰ্ণ কৰিব পাৰোঁ। সেইটোৱে মই আজি ৰাইজৰ ওচৰত ভকতৰ ওচৰত মই কৃতজ্ঞতা হৈছোঁ। এইখিনি যাতে মই সম্পূৰ্ণ কৰিব পাৰোঁ, এয়ে মোৰ বিশেষ আৰু মোৰ ক'বলগীয়া একো নাই। বাকীখিনি মোৰ ভকত বাপ আছে, তেওঁলোকে চিন্তা কৰিব। কৃষ্ণ 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 কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণা কৰ যায় কৃণা শিকেও পাম তুহাৰ ঈশ্বৰণ গুৰে নহো তো গতি বাৰে কুকুৰ প্ৰণাম বাৰে কুকুৰ প্ৰণাম। এই পৰম শ্ৰদ্ধা বাপ বান্ধৱ আই মাতৃ সমস্ত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভা আমাৰ বঙাইগাঁও জিলা শাখাৰ পবিত্ৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। ইয়াতে আমাৰ বঙাইগাঁও জিলা শাখাৰ 33খন প্ৰাথমিকৰ সমস্ত প্ৰতিনিধি বাপ আই সমস্ত ইয়াতে উপস্থিত আছিলে আৰু উপ সমিতিৰ সমস্ত বাপ আই উপস্থিত আছিলে। আৰু এই উপস্থিত বাপ আই সকলৰ উপস্থিতিত আমাৰ 25 বৰ্ষৰ যি বাৰ্ষিক প্ৰতিবেদন আমাৰ সম্পাদক বাপে দাখিল কৰিছে আৰু আমাৰ যি প্ৰধান তিনিটা কাৰ্যসূচী তাৰমানে আমাৰ উৎসৱ পালন কৰা হৈছিল। প্ৰথমতে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱ মহাভাগী অভয়পুৰী আঞ্চলিক শাখাৰ আতিথ্যত পতা হৈছিলে আৰু তাৰ হিচাপ ইয়াতে দাখিল কৰা হৈছে মানে আদৰণি সমিতিৰ সম্পাদক বাপ জনাই। আৰু এই নামঘৰৰ প্ৰাংগণতে যোৱা 15 জুলাইৰ পৰা 21 জুলাইলৈকে শংকৰী সংগীত কৰ্মশালা ইয়াতে অনুষ্ঠিত হৈছিল 7 দিনীয়া কাৰ্যসূচীৰে। আৰু সেই 7 দিনীয়া কাৰ্যসূচীৰ যি হিচাপ সেই হিচাপখিনি ইয়াতে দাখিল কৰা হৈছে। আৰু যোৱা অক্টোবৰ মাহত আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম উৎসৱভাগী মহা উৎসৱভাগী বঙাইগাঁও জিলা শাখাৰ উদ্যোগত বঙাইগাঁও বঙাইগাঁও আঞ্চলিকৰ আতিথ্যত আৰু জ্যোতিনগৰ প্ৰাথমিকৰ সহযোগত জ্যোতিনগৰ প্ৰাথমিক নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছিল। আৰু তাৰেই আদৰণি সমিতিৰ সম্পাদকে আজি ইয়াতে হিচাপ দাখিল কৰিছে। মুঠতে আজি ইমানখিনিয়ে কাৰ্যসূচীৰে আছিলে। অন্য আন ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ আজি আচলতে দিন আছিলে আমাৰ কাৰণে। এই 41 বছৰে আমাৰ জিলাৰ নামঘৰত আমাৰ ৰন্ধনশালা এতিয়ালৈকে হৈ উঠা নাছিলে। আজি এগৰাকী আইয়ে আমাৰ নতুন এখন প্ৰাথমিক বঙাইগাঁও নগৰ প্ৰাথমিকৰ সংগী শ্ৰীযুতা সুন্দৰ দাস আইগৰাকীয়ে আজি তেখেতৰ অনুদানৰ কাৰণে প্ৰতিশ্ৰুতি দি তেখেতে যিটো অনুদান দিছে তাৰ দ্বাৰাই আজি ভকতসকলৰ দ্বাৰা ইয়াতে এই ৰন্ধনশালাৰ লাইভ এটা স্থাপন কৰা হৈছে। সেইটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কথা আৰু সৌভাগ্যৰ কথা। আৰু তাৰ বাবে তেখেতক আমি বঙাইগাঁও জিলা শাখাৰ তৰফৰ পৰা ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। জয় গুৰু শংকৰ। এইখিনিয়ে আজি আমাৰ কাৰ্যসূচী আছিলে জিলা নামঘৰ প্ৰাংগণত। কৃষ্ণ কৃষ্ণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।